হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজি উঠোতে ইমানেই দেৰি হৈ গ'ল, তো ফাৰ্ষ্ট গাটো ধুই আহি মই কাপোৰকেইটা মেলি দিলোঁ ওপৰত। ইফালে ওপৰত আহি চাওঁ যে আজিও বতৰটো ইমান ধুনীয়া ঠাণ্ডা। ইফালে মই ৰুমত আহি কেনে আকৌ চাহটো বহাই দিলোঁ। আজি আকৌ ৰেডিমেড নাস্তা লৈ আহিছে খাবৰ কাৰণে। চাহ খাই মেলি মই আকৌ দুপৰীয়া সাজ বনাবৰ কাৰণে ৰেডি কৰি ল'লোঁ। তাৰপিছত ভাতকেইটাও খাই ল'লোঁ। আজি বিশেষ একো নাছিল। ভাত খাই মেলি আকৌ মোৰ পাণ খাব মন গ'ল, তো পাণ খাব গ'লোঁ। পাণখন ইমানেই ডাঙৰ আছিল, মোৰ মুখতে নোসোমাই, কিবাকে ঠেলি হেঁচি সোমাই কিনে ইফালে কথা ক'ব নোৱাৰা হৈ গৈছোঁ আৰু। পাণ খাই মেলি মই ভাবিলোঁ লগৰজনী পোৱালিটো চাই আহোঁ, তো তাইৰ তাত সোমালোঁ। ইফালে মায়েকে কাপোৰ পিন্ধাই আছে, জীয়েকে মোবাইলত ব্যস্ত একদম। মায়েকে ধুনীয়াকৈ তাইক ৰেডি কৰি দিলে, তো মই ভাবিলোঁ ভিডিঅ' এটা লওঁ। তাই ইফালে আকৌ কেমেৰা ফালে নাচায়, বেলেগ ফালে ঘূৰি থাকে। ঘৰত আহি দেখিলোঁ ইহঁতে আকৌ মই বনোৱা কেক খাব আহিছে, তো কেক দিলোঁ ইহঁতক। তো নিজে খাইছে, আকৌ ঘৰতো লৈ যাব, ঘৰতো খাব বোলে। কেক খাই ইমানে ফূৰ্তি পাইছে তাই ক'বই নোৱাৰে। তাৰপিছত মই ভাবিলোঁ কফি একাপ খাই লওঁ, মানে গাটো ইমানেই বেয়া লাগিছে, একো খাব মন যোৱা নাছিল। তো কাঢ়াকৈ কফি একাপ বনাই কিনে খাই ল'লোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিল। বাই বাই, গুড নাইট।